আজি মোৰ বাবে এটা আবেগিক মুহূৰ্ত। ইয়াৰ পূৰ্বে যেতিয়া মই নিজৰ চিনাকি দিছিলোঁ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে চিনাকি দিছোঁ। সদনৰ ভিতৰত যেতিয়া থিয় হৈ মই মাত মাতোঁ তেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে মাত মাতিছোঁ। আৰু সেইকাৰণে যদিও আজি তৃতীয়বাৰ সাংসদ হিচাপে মই যোৰহাট সমষ্টিৰ প্ৰতিনিধি, কিন্তু সদায় মোৰ এটা বিশেষ আবেগ মোৰ আগৰ কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজৰ লগত কৰ্মীখিনিৰ লগত থাকিব। মোৰ মনত পৰে যেতিয়া মই প্ৰথমবাৰ বাবে ৰাজনীতিত সোমাইছিলোঁ, কেনেদৰে আগবাৰো ইমান ভালকৈ বুজি পোৱা নাছিলোঁ। গোটেইবোৰ কথা মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈদেৱৰ লগত আলোচনা কৰা নাছিলোঁ। আগতে কিছু নিজৰ চিন্তা, নিজৰ পৰিকল্পনা সৃষ্টি কৰিবলৈ বিচাৰিছিল। সেই সময়ত ৰাজনীতি ক মই নাজানিছিলোঁ। আহিলোঁ ৰকিবুল সিং ডাঙৰীয়া ঘৰলৈ, সুধিলোঁ যে কি কৰা উচিত। তেওঁ মোক ভাল পৰামৰ্শ দিলে। আৰু যেতিয়া মই প্ৰথমবাৰ বাবে কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত ঘূৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মই মানুহৰ লগত চিনাকি হৈছোঁ। মানুহ কেনেদৰে ৰাজনৈতিক সভালৈ আহে, কি পৰিৱেশ নিজ চকুৰে চাবলৈ সক্ষম হ'লোঁ। ৰকিবুল সিং ডাঙৰীয়া এবাৰ মোক ফোন কৰি ক'লে যে তোমাক সামগ্ৰীলৈ আহিব লাগিব। মই সুধিলোঁ কিয়? তেওঁ ক'লে মই বিধানসভা নিৰ্বাচনৰ কাৰণে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছোঁ, তোমাৰ থকাটো বিচাৰিছোঁ। মই যেতিয়া আহিলোঁ দেখিলোঁ মানুহৰ এটা সাগৰ। আৰু ৰকিবুল সিং ডাঙৰীয়াৰ মাটিৰ লগত তেওঁ সম্পৰ্ক আৰু এজন জনপ্ৰিয় নেতাৰ কৰ্মীখিনিৰ প্ৰতি তেওঁলোকৰ সন্মান, শ্ৰদ্ধা, সেইখিনি মই ওচৰৰ পৰা দেখা পালোঁ। আৰু তেতিয়া মই বুজিলোঁ যে ৰাজনীতি কৰিবলৈ হ'লে প্ৰথমে কৰ্মীখিনিক জানিব লাগিব, কৰ্মীখিনিৰ ওচৰলৈ যাব লাগিব, কৰ্মীখিনিক সন্মান কৰিব লাগিব, কৰ্মীখিনিৰ পৰা পৰামৰ্শ ল'ব লাগিব। সাংসদ হ'লো প্ৰথমবাৰ বাবে 2014 চনত। মোৰ পিতৃ এতিয়াও সেই সময়ত চিন্তা কৰিছিল যে মই পাৰিম নে নাপাৰিম। এবাৰ মোক নজনাকৈ তেওঁ ৰকিবুল সিং ডাঙৰীয়াক সুধিলে যে গৌৰৱে পাৰিবনে? সেই সময়ত ৰকিবুল সিং ডাঙৰীয়াই ক'লে, পিছত মোক কৈছে যে গৌৰৱ দলৰ এজন এছেট হ'ব। মই তেতিয়া একো জানা নাই, কি কৰিব পাৰিম কি কৰিব নোৱাৰিম।
তথাপিও কিবা কাৰণত ৰাইজৰ মৰম আৰু ৰাইজৰ আস্থা ভক্ষণ কৰিব পাৰিলোঁ আৰু দলৰ জ্যেষ্ঠসকলৰ আশীৰ্বাদ ভক্ষণ কৰিব পাৰিলোঁ। ঠিক ৰূপহীলৈ গ'লোঁ, প্ৰথমে তেওঁলোকে মোৰ খুৰাৰ কথা ক'লে যে আপোনাৰ সাংসদ আপোনাৰ খুৰা প্ৰাক্তন সাংসদ ডিব্ৰুগড় ডাঙৰীয়া আমাৰ যথেষ্ট প্ৰিয়। আৰু তাৰপিছত তেওঁলোকে মোৰ পিতৃৰ কথা বাৰম্বাৰ মোক মনত পেলালে আৰু তেতিয়াই মোৰ মনত অনুভৱ হ'ল যে ঢিং, ৰূপহী, চামগুৰি, কলিয়াবৰ, বোকাহাট, দেৰগাঁও, সৰুপথাৰ, কুৰ্টাই মোৰ কাৰণে সমষ্টি নহয়, মোৰ কাৰণে মোৰ ঘৰ। এইসকল আমাৰ দলীয় কৰ্মী নহয়, এইসকল মোৰ বৃহত্তৰ পৰিয়ালৰ সদস্যসকল। দিল্লীত ডাঙৰ হ'লোঁ, আৰু যি সময় মই নিজৰ পিতৃক পোৱা নাছিলোঁ, তাৰ মূল কাৰণ আছিলে যে তেওঁলোকে আপোনালোকৰ মাজত আছে সাংসদ হিচাপে, প্ৰদেশ কংগ্ৰেছ সভাপতি হিচাপে। তো সেইকাৰণে ভাল লাগে আপোনালোকৰ মাজত আহোঁ, পুৰণা কথাবোৰ কয়, মইনাবাৰী কেনেদৰে গ'ল, ঢিঙত ক'ত গ'ল, ৰূপহী ক'ত গ'ল, চামগুৰি ক'ত গ'ল, ভাল লাগে মই। যিয়ে নহওক আগবাঢ়ি গ'লোঁ, সাংসদ হ'লোঁ। এতিয়া এজন যুৱক, ৰাজনৈতিক ক্ষমতা সকলৰ মূৰত সোমাই, মোৰ মূৰতো সোমালে, নতুন নতুন সাংসদ হৈ যেনেদৰে এজন নতুন গাড়ী চালক কেতিয়াবা গাড়ী চলাওঁতে অলপ খুন্দা মাৰি দিয়ে, মই অলপ মাজে মাজে অলপ খুন্দা খাবলৈ আৰম্ভ কৰিলোঁ। কেতিয়াবা ভুলতে ৰখিবলৈ চিন্তামণিৰ লগত খুন্দা মাৰি দিওঁ, কেতিয়াবা ভুলতে নুৰুল হুদা ডাঙৰীয়াৰ লগত খুন্দা মাৰি দিওঁ, কেতিয়াবা আমাৰ বিভিন্ন আমাৰ যুৱ কংগ্ৰেছৰ লগৰ কিবা এটা ভুল বুজাবুজি হয়। আৰু মই নিজে অনুভৱ কৰিলোঁ কি নহয়, কিবা এটা ভুল হৈ আছে। আৰু সেইটো আমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা যে আমি প্ৰথমে নিজৰ ভুলটো স্বীকাৰ কৰিবলৈ জানিব লাগে, আৰু আমাৰ পৰাও যে ভুল হ'ব পাৰে সেইটো আমি বুজিব লাগে। তাৰপিছত ৰকিদাৰ লগত কথা পাতিলোঁ, হুদাদাৰ লগত কথা পাতিলোঁ, শিৱমণি বৰা ডাঙৰীৰ লগত কথা পাতিলোঁ, আৰু আমাৰ গাড়ীখন আগবাঢ়ি গ'ল। 2019 চনত এটা জটিল নিৰ্বাচনত আকৌ আমি পাৰ হৈ গ'লোঁ, আৰু 2023 চনত আমি সকলোৱে প্ৰস্তুত যে কেনেদৰে আমি তৃতীয়বাৰ কলিয়াবৰ লোকসভা সমষ্টি
আমি আকৌ কংগ্ৰেছৰ পতাকা আমি ৰাইজৰ মাজত লৈ যাব পাৰিম। হঠাৎ সমষ্টি ভংগ আৰু তেতিয়া বহুতে সুধিলে যে আপুনি ক'ত যাব ভাল পাব, নগাঁৱত থাকিবলৈ বিচাৰে নে কাজিৰঙাত থাকিবলৈ বিচাৰে না আপোনালোকে যোৰহাট যাবলৈ বিচাৰে? আৰু এই প্ৰশ্নৰ উত্তৰ মই সদায় একে কথাৰে দিছিলোঁ যে মোৰ নিজৰ আগৰ ঘৰ কলিয়াবৰ ঘূৰাই কলিয়াবৰ যিদৰে আছিলে সেইদৰে দিয়ক যদি মোক সুধিবলৈ বিচাৰে। গতিকে এই কলিয়াবৰ লোকসভা সমষ্টি 10টা বিধানসভা সমষ্টিৰ লগত মোৰ পৰিয়ালৰ সম্পৰ্ক আছে, মোৰ পিতৃ স্মৃতি জড়িত হৈ আছে। যে নহওক যেতিয়া সেইটো সম্ভৱ নহ'ল আমি যোৰহাটলৈ গ'লোঁ। সেই যোৰহাট য'ৰ পৰা মোৰ পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা এজন ৱাৰ্ড কমিশ্যনাৰ হিচাপে আৰম্ভ কৰিছিল, য'ৰ পৰা তেওঁ প্ৰথমবাৰ বাবে সাংসদ হ'ল। আৰু আজি মই গৌৰৱ অনুভৱ কৰিছোঁ কি যদিও মই নিজৰ ৰাজনৈতিক যাত্ৰা কলিয়াবৰ পৰা আৰম্ভ কৰিছোঁ, মই সেই সমষ্টিলৈ ঘূৰি গৈছোঁ যি সমষ্টিৰ পৰা মোৰ পিতৃ নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু নগাঁৱৰ লগত আৰু গোলাঘাট জিলাৰ লগত আমাৰ এটা বিশেষ সম্পৰ্ক সদায় থাকিবই। আৰু নগাঁও জিলা কংগ্ৰেছ কৰ্মীখিনিক মই ভাবোঁ আটাইতকৈ আপোনালোকৰ ভাগ্য ভাল। অসমৰ ভিতৰত এনেকুৱা এটা জিলা নাই যি জিলাৰ ভিতৰত এজন নহয় আপোনালোকে 3গৰাকী অভিভাৱক পাইছে। ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰী গ'লে নগাঁও পঢ়িব নোৱাৰে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও সকলোকে একত্ৰিত কৰি ৰাখিছে। আৰু ময়ো যেতিয়া মোক সুধিলে যে নগাঁও জিলা কংগ্ৰেছে কিবা পাতিবলৈ বিচাৰিছে, মই বাকীখিনি পাহৰি আমি মই কেতিয়া আহিব পাৰোঁ মই তাৰ বাবে চেষ্টা কৰিছোঁ। অসমৰ ভিতৰত যদিও আমাৰ কংগ্ৰেছৰ 3গৰাকী আমি সাংসদ আছোঁ, কোনো জিলা কংগ্ৰেছৰ ইমান সৌভাগ্য নাই যে 3জন সাংসদজনক একে মঞ্চত একেদিনা একে সময়ত পোৱা। কিন্তু নগাঁও জিলা কংগ্ৰেছৰ ওচৰত আমাৰ 3জনৰ চাবিটো আছে, মানে UDF নহয়, আপোনালোকৰ বেলেগ নহয়। আৰু সেইকাৰণে আজি ইয়াত আহি আগৰ মানুহখিনি ওচৰৰ পৰা চাই ভাল পাইছোঁ। কিন্তু দলৰ সতীৰ্থসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কাম আধৰুৱা হৈ আছে, কাম সম্পূৰ্ণ হোৱা নাই। যদি মোক সোধে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল লৈ মই ৰাইজৰ প্ৰতি কৃতজ্ঞ, অসমৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ, কিন্তু সন্তুষ্ট নহয়। আমাক আৰু ভাল আমি কৰিব পাৰোঁ ইয়া মই জানো। আৰু সেইকাৰণে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, আমি বহি থাকিব নোৱাৰোঁ। বৰ্তমানৰ সময় আৰু অহা বিধানসভা নিৰ্বাচনৰ ভিতৰত মাত্ৰ 1.5 বছৰ। এই 1.5 বছৰৰ ভিতৰত পূজা আহিব, বিহু আহিব, আহা মাহ কৰম আহিব, খেতি আহিব। আৰু এনেদৰে যদি আপোনালোকে চাই
বাস্তৱভাৱে যদি আমি কাম কৰা সময় যদি দলটোক সময় দিব পাৰোঁ, যদি সেই হিচাপে গণনা কৰে, তেতিয়া আমাৰ ওচৰত মাত্ৰ 8-9 মাহ আছে। অহা নিৰ্বাচনলৈকে মাত্ৰ 8-9 মাহ আছে। বাকী সময়ত আমি বিহু, পূজা, খেতি, আমাৰ প্ৰত্যেক বছৰ গৰখনীয়া সমস্যা কাৰণত আমি ব্যস্ত হৈ যাওঁ। 8 মাহ আমাৰ ওচৰত আছে। এই 8 মাহ আমি বৰ্তমানৰ সময়ত যি গতি আমি ধৰিছোঁ, গতি আমি পাইছোঁ, সেই গতিটো ধৰি ৰাখিব লাগিব। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল অহংকাৰৰ বিৰুদ্ধে ফলাফল আছে। এজন বিশেষ ব্যক্তিৰ অহংকাৰ, দিল্লীত থকা এজন বিশেষ ব্যক্তিৰ অহংকাৰৰ বিৰুদ্ধে আৰু দিছপুৰৰ এজন বিশেষ ব্যক্তিৰ অহংকাৰৰ বিৰুদ্ধে। সেই অহংকাৰ যে এটা দুৰ্বলতা, এতিয়া RSSও গম পাই গৈছে। এতিয়া RSSৰ নেতা মোহন ভাগৱত ডাঙৰীয়াই কি কয় যে কোনো ব্যক্তি নিজকে ভগৱান ভাবিব নালাগে। কাৰ প্ৰতি ইংগিত কৰিছে আমি সকলোৱে বুজি পাইছোঁ। তেওঁলোকৰ মাজত শীতল যুদ্ধ আৰম্ভ হৈ গৈছে। অসমৰ ভিতৰতো একেই কথা। ৰকিবুল সিং ডাঙৰীয়াই ক'লে যে আজি বিজেপি দলৰ ভিতৰত সংঘাত আৰম্ভ হৈ গৈছে আৰু এতিয়া মুখ্যমন্ত্ৰী মহোদয় শংকিত। বাহিৰত দেখাই এটা, কিন্তু ভিতৰত বহুত কম্পন হৈছে, ভয় খাইছে, শংকিত হৈছে। আৰু সেইকাৰণে আজিকালি চৰকাৰী বিষয়াসকলৰ লগত আৰু বেয়া ব্যৱহাৰ কৰিছে। কেতিয়াবা চৰকাৰী কৰ্মচাৰীসকলক গালি পাৰিব, কেতিয়াবা জিলা উপায়ুক্তক গালি পাৰিব, কেতিয়াবা আটাইতকৈ ডাঙৰ ডাঙৰ পোষ্টত থকা চৰকাৰী বিষয়াসকলক গালি পাৰিব। মই মুখ্যমন্ত্ৰী মহোদয়ক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই চৰকাৰী বিষয়াসকল, চৰকাৰী পদত থকা ডাঙৰ ডাঙৰ অফিচাৰসকল, তৃণমূল পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীসকল, তেওঁলোকে হৈছে ৰাইজৰ সেৱক। আপোনালোকৰ চাকৰ নহয় যে যিদৰে আপোনালোকে বেয়া ব্যৱহাৰ কৰিব, সহ্য কৰি থাকিব। ক'ব নোৱাৰো কি ধৰণৰ কথাবোৰ তেওঁ ব্যৱহাৰ কৰিছে, কেনেদৰে কাৰোবাৰ চাৰ্ট ধৰি চুচৰাই চুচৰাই লৈ গৈছে। এইবোৰ চব কথা নোলায়। কিন্তু আজি সেই ভয় আৰু অহংকাৰ মিলি তেওঁ মন অস্থিৰ কৰি দিছে। বুজি পোৱা নাই কি কৰিব লাগে। ইমান অহংকাৰ। যোৱা নিৰ্বাচনত জোৰ জবস্তি কৰি বয়োজ্যেষ্ঠসকলৰ দৰৱৰ দাম বৃদ্ধি কৰিলে আৰু এতিয়া জোৰ জবস্তি কৰি আমালোকৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই দিছে। কিয় লগাইছে স্মাৰ্ট মিটাৰ? তাৰ কাৰণ আছে। তাৰ কাৰণ হ'ল যে এইখন চৰকাৰ আজি ধাৰুৱা। তেওঁ নিজে বিদ্যুৎ বিভাগৰ দায়িত্বত আছে। অসমৰ বাহিৰে মই কোনোবা এজন মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰীয়ে বিদ্যুৎ বিভাগৰ দায়িত্ব লৈছে মই দেখা পোৱা নাই। অসমৰ ভিতৰতে দেখা পাইছোঁ। আৰু তাৰ কাৰণ আমি চব বুজি পাইছোঁ। এই বিদ্যুৎ বিভাগ লৈ তেওঁ গাঁৱৰ ৰাস্তাবোৰ বনোৱা নাই। তেওঁ গুৱাহাটীৰ ভিতৰত দামী দামী ফ্লাইঅভাৰ বনাই আছে। যি ফ্লাইঅভাৰ যোগেদি কিছু ডাঙৰ ডাঙৰ ঠিকাদাৰৰ যথেষ্ট লাভ হৈছে। আৰু সেই ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই
এতিয়া চৰকাৰ ধাৰবা হৈ গৈছে এতিয়া নিজৰ ধাৰ কেনেকৈ মাৰিব দুখীয়া মানুহ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আপোনালোকৰ পৰা পইচা তুলি তেওঁলোকে ধাৰ মাৰিবলৈ বিচাৰিছে এয়া হৈছে বৰ্তমানৰ পৰিৱেশ